বহুত ভাল খবৰ আমাৰ মহাবিদ্যালয়ৰ কাৰণে। আমি বহু বছৰ আগৰ পৰাই এই কামটো কৰি আহিছোঁ। ইণ্ডিয়া টুডে ৰেংকিঙত আমি প্ৰতি বছৰে অংশগ্ৰহণ কৰোঁ আৰু এইবাৰো সেইমতে কৰিলোঁ। মই এইবাৰৰ কাৰণে এই বস্তুটো মই নিজৰ হাতত লৈছিলোঁ আৰু মই যেনেকৈ হয় আগে পিছে ইয়াৰ আগতে আমাৰ ডক্টৰ চিনামিবৰ্তন সিং ছাৰ কণ্ট্ৰল অফ এক্সামিনেশ্যন সেই পজিশ্যনত আছে তেওঁ, গতিকে তেওঁৰ পাছত এই কামটো মোক দিয়া গ'ল আৰু মই যেনেধৰণে পাৰিলোঁ মহাবিদ্যালয়ৰ আটাইৰে সহায় সহযোগ লৈ আৰু সেইমতেই আমাৰ এটা ভাল ৰেংক বুলিয়ে ক'ম। মই 132 আৰু মই চোৱা মতে মহাবিদ্যালয়ৰ আমাৰ অসমৰ আছে কেইখনমান মহাবিদ্যালয়, আমাৰ আগত খুব সম্ভৱ 3-4খন কলেজ আছে আৰু আমি এই ৰেংকটো পাই খুবেই ভাল পাইছোঁ। আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় খুবেই আনন্দিত আৰু মই এই কামত মোক সহায় সহযোগ কৰাৰ কাৰণে স্পেচিয়েলি যিটো মোৰ থেংক ইউ সেইটো মই ক'ব লাগিব দীপজ্যোতি ডেকা ছাৰ IQAC কৰ্ডিনেটৰ আৰু ডক্টৰ চিনামিবৰ্তন সিং ছাৰ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনত। আমি এইটোতো কংগ্ৰেচুলেশ্যনছ টু অল সোণাপুৰ কলেজ ফ্ৰেটাৰ্নিটি। আমি ফ্ৰম দ্য লাষ্ট 10 years আমি কণ্টিনিউৱাছলি ৰেংক পাই আছোঁ and we have been participating in India Today ranking since inception. 2018ত আমি NIRF ranking পাইছিলোঁ 101 to 150 বেণ্ডৰ ভিতৰত। তেনেকুৱা আমি ইণ্ডিয়া টুডেটো পাৰ্টিচিপেট কৰিছিলোঁ। চ' তেতিয়া আমি ইণ্ডিয়া টুডে পাৰ্টিচিপেট কৰোঁতে আমি টিচিং লাৰ্ণিং আৰু সেইখিনিত আমি ভাল নম্বৰ পাওঁ, কিন্তু দুইটা পেৰামিটাৰ মানে 7 পেৰামিটাৰত মানে সেইটো হয় কম্পিটিশ্যনটো হয়। তাতে দুইটা বস্তু আমি পাৰচেপশ্যন বুলি এটা থাকে, পাৰচেপশ্যন আৰু ৰিচাৰ্চ, সেই দুইটাত আমি নম্বৰ পাবলৈ অকণমান মানে আগতে ষ্ট্ৰাগল কৰিছিলোঁ, কিন্তু এতিয়া পাৰচেপশ্যনটো এতিয়া আমি নম্বৰ পোৱা হৈছোঁ। পাৰচেপশ্যন মানে বাহিৰৰ মানুহে সোণাপুৰ কলেজক কেনেকৈ চিনি পায়, কেনেকৈ জানে সেইটোকো, কিন্তু এতিয়া লাহে লাহে ছ'চিয়েল মিডিয়াত আমি পাৰ্টিচিপেট হোৱাৰ পিছত আমি অলপ মানে সেইটোতো নম্বৰ পোৱা হৈছোঁ। ত' আমি সোণাপুৰ কলেজ is the only institute in this part of the country যে আমি আৰম্ভণিৰ পৰা কণ্টিনিউৱাছলি ইণ্ডিয়া টুডে ৰেংকিঙত পাৰ্টিচিপেট কৰিছোঁ, আমি ছাকচেছ হৈ আছোঁ। থেংক ইউ ছ' মাছ আপোনালোকৰ যে আপোনালোকে ইয়াত আহি সেইখিনি অকণমান আকৌ বহলাই ৰাইজক জনাব মানে সহায় কৰিব আহিছে কাৰণে ধন্যবাদ দিছোঁ। মই সোণাপুৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ যি কোষ মানে আমাৰ মান নিৰূপণ কোষ আছে, কোষৰ তৰফৰ পৰা সকলোকে কৃতজ্ঞতা যাচিছোঁ, সকলোলৈ আমি অভিনন্দন জনাইছোঁ। লগতে আমাৰ অধ্যক্ষ মহোদয়কো অভিনন্দন জনাইছোঁ। তেখেতেও যোৱা ফেব্ৰুৱাৰীৰ পৰা মহাবিদ্যালয়খনত যোগদান কৰি এই যি যাত্ৰা সোণাপুৰ মহাবিদ্যালয়, আমি ক'লোৱে যে কেইবাবছৰ ধৰি আমি ইয়াত অংশীদাৰ হৈ আছোঁ, ইণ্ডিয়া টুডেৰ আমি ৰেংকো পাই আছোঁ। গতিকে ইয়াক আৰু নতুন উৎসাহেৰে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি কামসমূহ আগুৱাই লৈ গৈছোঁ। বিভিন্ন ধৰণৰ এছপেক্ট থাকে কলেজখনত, যেনেকৈ ৰিচাৰ্চ থাকে বা টিচিং থাকে, বেষ্ট প্ৰেক্টিচ থাকে। আমি কোনোটো বস্তুতে বা কোনোটো এছপেক্টতে আমি পিছ পৰি থাকিব বিচৰা নাই। গতিকে আমি সকলো ধৰণৰ কামতে আমি এটা আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ আৰু সেইকাৰণে আমাৰ এতিয়াও আৰু নতুন নতুন বিভিন্ন ধৰণৰ প্ৰগ্ৰেম বা অনুষ্ঠান আমাৰ চলি আছে। গতিকে আমি আশা ৰাখিম যে অনাগত দিনত সোণাপুৰ মহাবিদ্যালয়ে অকল ইণ্ডিয়া টুডে নহয়, NIRF ৰেংকিং বা নেকৰ ক্ষেত্ৰতো আমি আৰু ভাল আমি ফলাফল লাভ কৰিম। আমি এই অঞ্চলটোলৈ আমি গৌৰৱ কঢ়িয়াই আনিব পাৰিম বুলি আমাৰ এটা ধাৰণা আছে, আমাৰ এটা বিশ্বাস আছে।